চিৰাং জিলাৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ উত্থাপন দলৰ নিষ্ঠাবান কৰ্মীৰ। চিৰাং জিলাৰ ২ নং মোনাকখা ভিচিডিচি গঠনৰ সময়ত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনৰ সময়ত অন্য বেলেগ দলৰ হৈ কাম কৰা কৰ্মীক টকাৰ বিনিময়ত ভিচিডিচিৰ সভাপতি তথা সদস্য নিৰ্বাচিত কৰিছে, আনকি চাকৰি কৰা ব্যক্তিক সদস্য নিৰ্বাচিত কৰিছে। এই অভিযোগ উত্থাপন কৰিছে ১৭ বছৰ ধৰি বিপিএফ দলৰ নিষ্ঠাবান কৰ্মী সবিতাৰ লগতে ১৯ নং থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ প্ৰাইমাৰী কমিটিৰ নেতা কৰ্মীসকলে। এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে আৰু ২ নং মোনাকখা ভিচিডিচিখন অতি শীঘ্ৰে সাল সলনি কৰি পুৰণা বিপিএফ কৰ্মীক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায় বিপিএফ দলৰ চিফ হাগ্ৰামা মহিলাৰী। অন্যথা ভিচিডিচি অফিচ তলা মাৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে দলৰ নিষ্ঠাবান কৰ্মীসকলে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মানে ধর সবিতা বাইদেউ আগর পুরানা কর্মী, হ্যাঁ পুরানা কর্মী তাই এটা পদ পাবা লাগছিল, মেম্বার হলেও এটা হবা লাগছিল। এই হাগরা এই ট্ৰেক্টৰৰ মানুহ ডাম্পাৰৰ মানুহবিলাক মেম্বার পাতিছে। কমস কম তো সবিতাক তো পুরানা মানুহ আর ইয়ার পাছত মানুহ আছে, কিয় ইয়াক মেম্বার নিদিল? কারণ টাকা ঘুষ খাইছে। কি কারণত টাকা ঘুষ খাই করিল না কি করিল? টাকার লেনদেন হওয়া বলে অনুমান করে নাকি? মোর তো হিয়ে মানে অনুমান, নহলে আর এই সবিতা বাইদেউ কিয় নাপালতে মেম্বার? তাই তো হবা লাগছিল একটা মেম্বার। এতিয়া কি বিচারে আপনাদের? আমি তো সবিতা বাইদেউকে মেম্বার এটা দিলি ভাল হয়, এটা পথ হাগরামা সারে যদি একটু মানে ব্যবস্থা করে ভাল হয় আর কি। অভিযোগ মানে আমার এই ১৯ নং থুরিবাড়ি ২ নং মোনাকষা ভিচিডিচিত খুব দুর্নীতি হৈ আছে আৰু সেইকাৰণে আমি মিডিয়াক ক'ব লগা হৈছে যাতে আমাৰ এইবিলাক কথা সব আমাৰ হাগ্ৰামা ছাৰে মহিলাৰী ছাৰে পায়। কাৰণ আমাৰ এই ভোটৰ সময়ত যিখিনি আমাৰ প্ৰাইমাৰীয়ে কৰিলে আমাৰ আৰু কি সহ্য হোৱা নাই। কাৰণ মই এই যিবিলাক মহিলাক যিমান আছে মহিলাবিলাকক লৈ গাঁৱে গাঁৱে বিজন কৰি মহিলাক আমাৰ কেম্পিং কৰি দিছে, বনাই দিছিল, ষ্টাৰ্টিং কমিটি বনাই দিছিল। সেই কমিটিৰ জৰিয়তে আমি গাঁৱে গাঁৱে কেম্পিং কৰি ঘূৰি ফুৰিছো, মিটিং কৰিছো, মিটিং কৰি ঘূৰি ঘূৰি ফুৰিছো। এইবাৰ আমি জিকাই দিলো এনে কৰি। কিন্তু খলিলুৰ ৰহমান GM ছাৰে আমাক কোনো এটা পদত কোনো এটা আমাৰ মহিলাবিলাকৰ পুৰাণা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যিবিলাক এক্টিভ পুৰণা কৰ্মীক, এই কৰ্মীবিলাকৰ কোনো এটা পদ দিয়া নাই। আৰু নতুন কৰি যিবিলাক সোমাইছে, কালি সোমাইছে এইখন গাঁৱত, সেইবিলাকক ডাম্পাৰৰ মানুহ, ট্ৰেক্টৰৰ মানুহ, এইবিলাক মানুহ দিছে, পদ দিছে, ডাঙৰ ডাঙৰ পদ, প্ৰেচিডেণ্ট, মেম্বাৰ, চেয়াৰমেন, এইবিলাক বেলেগ দলৰ মানুহ দিছে। কিয় দিলে এনেকৈ যি চাকৰি কৰা মানুহবিলাক পদত কিয় থাকিব, কেনেকৈ থাকিব পাৰে? আশা কৰ্মী, এই পানী ৱাটাৰ চাপ্লাইৰ কি চাকৰি কৰে, বহুতো বেলেগ দলৰ মানুহ এইখন দলত আহি এই দলত আহি পদ পাইছে, মেম্বাৰ হ'ব পাৰিছে, চেয়াৰমেন হ'ব পাৰিছে। কিয় পাইছে? আমি কিয় পোৱা নাই? এক্টিভ কৰ্মীক হৈ 5 বছৰৰ পৰা আমি যুঁজি আছো, হাৰে মগজুৱে আমি ইমান কষ্ট কৰি আমি গাঁৱে গাঁৱে আমি কি কৰিছো, আজি আমি কোনো এটা পদত থাকিব পৰা নাই। সেইকাৰণে আমাৰ এইবিলাক কথা যাতে হাগ্ৰামা ছাৰ গম পাই এই মোৰ এটা নাম্বাৰ দিয়ে, যাতে সেই নাম্বাৰত যাতে ফোন কৰি কয়, নহ'লে আমি বেলেগ মোৰ মহিলাবিলাক কৈ আছে বেলেগ দলত যাব। ২-৩ হাজাৰ মহিলা আছে মোৰ লগত। এইখন গাঁৱতে মই জন্ম, এইখন গাঁৱতে সব মোৰ বাপৰ ঘৰ, দেহৰ নিজৰ হাজবেণ্ডৰ ঘৰ এইখন গাঁৱত। গোটেই হিন্দু মুছলিম যিমান আছে, বড়োবিলাকতো মই ফোনে কৰা নাই, বড়ো জাতিৰ মানুহো মোৰ লগত আছে, সৰুৰ পৰা ডাঙৰ হৈছে এইখন গাঁৱতে। এইবিলাক মহিলাক লৈ নহ'লে আমি আমাৰ ব্যৱস্থা কৰিম, যাতে এইটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে এইবিলাক পায়, খবৰবিলাক আমাক কিবা এটা ৰেচপেক্ট দিয়ে। আজি ভোট নাই, ইয়াত ভোটে দিয়া নাই, এইবিলাক মেম্বাৰ হৈছে 7 জন মানুহ। যদি আপোনালোকে যদি আমাৰ হাগ্ৰামা ছাৰে আমাক মাতি দিয়ে, মই লেখি লেখি দিব পাৰিম যে ভোট নাথাকা মানুহ ইয়াত ভোট দিয়া নাই, এইবিলাক মানুহে আজি কি হৈছে, মেম্বাৰ হৈছে, চেয়াৰমেন হৈছে, কালি সোমাইছে এইবিলাক মানুহ। সেইবিলাক মানুহ কেনেকৈ ট্ৰেক্টৰৰ মানুহ কেনেকৈ মেম্বাৰ হ'ব পাৰিলে, কেনেকৈ চেয়াৰমেন হ'ব পাৰিলে? আৰু প্ৰাইমাৰীয়ে দুৰ্নীতি কৰি আছে, ঘুষ খাই আৰু 5 লাখ টকা ঘুষ খাই বোলে চেয়াৰমেন দিছে। আমি কৈছো GM ছাৰক, ছাৰ আপোনালোকে বোলে পইচা খাইছে, খাই বোলে কি দিছে, আমাক কোনো ৰেচপেক্ট দিয়া নাই। এইবিলাক আমি ছাৰকো কৈছো যে বোলে তাহোন কৈ আছে যে
5 লাখ টকা দিছো দি আমি চেয়ারম্যান লইছো আমি প্রেসিডেন্ট হইছো আমি মেম্বার হইছো তই এটাও নাপাবি আমি পাও না নাপাও আমার হাগ্রামা মহিলার সারে যাতে আমাক এইবিলাকে আমাক কব লাগে আমাক এইবিলাক বিচার লাগে আমার নহলে আমি ভিসিডিসি তালা মারিম হয় না নহয় মহিলা বিলাক ককচোন আমি কক বহি গৈছে ভিসিডিসি তালা মারবা না লাগে না নাই আমার হ্যাঁ কত ইমান কষ্ট করি ঘুরিছো